হয় আজি আমাৰ খালেংদৰ সমষ্টিৰ বাবে বা আমাৰ তথা খালেংদৰ মণ্ডলৰ বাবে সুখবৰ আজি বিভিন্ন দল ৰাজনৈতিক দলৰ ফালৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যোগদান হৈছে 100কৈ অধিক লোকে আজি যোগদান হৈছে বিশেষকৈ টিএমচিৰ পৰা প্ৰায় 50 জনমান ব্যক্তি আমাৰ জইন হৈছে আৰু ইয়াত আমাৰ যি জিলা পৰ্যায়ৰ টিএমচিৰ ভাইচ প্ৰেছিডেণ্ট মানে অপেন বড়ো ডাঙৰীয়া তেখেতে আমাক যোগদান কৰিছে লগতে আৰু বিভিন্ন দলৰ লগত জড়িত থকা তেখেতসকলৰ কাৰ্যকৰ্তাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ ভাল পাই যোগদান কৰিছে নাই যোৱাবাৰ এটা ঢৌ আছিলে বিটিআৰ এগ্ৰিমেণ্ট এটা ঢৌ আছিলে তথাপিও আমি 1000 মানে ভোটৰ ব্যৱধান আমি পৰাজয় হৈছিলোঁ তেতিয়া আমাৰ বিটিচি অঞ্চলত ভাৰতীয় জনতা পাৰ্টিয়ে কি নাছিলে এটা শক্তি নাছিল য'ত মানে বুথ পৰ্যায়লৈকে আমাৰ কমিটি ভালকৈ নাছিলে মণ্ডল সভাপতি মণ্ডল কমিটিৰ পৰা মৰ্চা কমিটিবিলাক আমাৰ ক্লিয়াৰ নাছিলে এতিয়া আমাৰ সন্মানীয়া অৰ্পণা বাইদেউ ডাঙৰীয়াৰ নেতৃত্বত মণ্ডল সভানেত্ৰী বা বাইদেউ ডাঙৰীয়াৰ নেতৃত্বত মণ্ডল কমিটিয়ে 3 গুণ শক্তিশালী হৈছে নিশ্চিতভাৱে এবাৰ আমাৰ সকলো জাতি জনগোষ্ঠী ধৰ্ম ভাষা ভাষীয়ে আমাক এবাৰ বিচাৰিছে মাত্ৰ উন্নতিৰ স্বাৰ্থত শান্তিৰ স্বাৰ্থত আৰু আমাৰ অঞ্চলখন সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতিৰ স্বাৰ্থতহে এবাৰ খালেংদুৱাৰ সমষ্টিত ৰাইজে আমাক বিচাৰিছে চাওক আমাৰ বিশেষকৈ মই যুৱক মই চিন্তা কৰিছোঁ 3টা ষ্টেজত মানে 3টা লাইনত মই ভাল প্ৰথম মোৰ কাম হ'ব 1 নম্বৰ হ'ল যুৱক যুৱতীৰ কাৰণে আমাৰ বিটিচিত আজিলৈকে বিটিচি সমষ্টি বিটিচি যেতিয়া মানে এগ্ৰিমেণ্ট হৈছিল বিটিচি যেতিয়া আমি পাইছিলোঁ তেতিয়াৰ পৰা 17 বছৰ বিপিএল চলালে 5 বছৰ ইপিপিএল চলালে আজিলৈকে যুৱক যুৱতীসকলৰ কাৰণে সংস্থাপনৰ কাৰণে যিবিলাক গ্ৰেজুৱেট ল'ৰা যিবিলাক মানে ইচ্ছা কৰে যে মই এটা কৰ্মসংস্থাপন হ'ব লাগে মই এটা ফাৰ্ম খুলিম মই এটা দোকান দিম মই এটা মানে গাড়ী চালক এটা কিবা কৰিম সেইবিলাকৰ কাৰণে কোনো এটা আঁচনি নাই যাৰ কাৰণে সেইবিলাক আমি যাতে কৰ্মসংস্থাপন আমাক যুৱক যুৱতীসকলক দিব লাগিব আৰু সেইকাৰণে মই সেইটো ক্ষেত্ৰত প্ৰথমতে আমাৰ জিকি অহা পিছত চৰকাৰক মানে অনুৰোধ জনাম প্ৰথম কাম হ'ব ঠিক তেনেকৈ আমাৰ অঞ্চলত বহুত খেতিয়ক মানে 99% খেতিয়ক বুলি ক'ব লাগিব প্ৰায়তো চাকৰি কৰা মানুহ নায়ে কাৰণ শিক্ষা পৰা ইমান অলপমান কম হাৰত আছে বেলেগ জিলাতকৈ কিয় আমাৰ এই অঞ্চলত ভূটান সীমাপুৰীয়া এটা অঞ্চল আৰু সেই অঞ্চলত মানে বহুত আন্দোলন লগত জড়িত থকা ব্যক্তিসকল আছিলে মানে যি নেকি বিভিন্ন ধৰণৰ আন্দোলন বিটিআৰ বড়োলেণ্ড আন্দোলন অসম আন্দোলন মানে বিভিন্ন ধৰণৰ আন্দোলন লগত জড়িত থকা আছিলে যাৰ বাবে বহুত মানুহে নিজৰ জীৱনত মানে ক্ষতি হৈছে পঢ়া ক্ষেত্ৰত হওক ফাইনেন্সিয়েল ক্ষেত্ৰত হওক খেতিয়কসকলে মানে এনেকৈ খেতিয়কতে ব্যস্ত হ'ব লগা হৈছে আজিৰ দিনত মানে আজিলৈকে ভাল পানী যোগান নাই মানে বৰষুণৰ ৰখিলেহে বতৰ লগত ৰখিব লাগে এই বছৰে আপোনালোকে নিশ্চয় দেখা পাইছে যে বহুত জেগাত পানী নাই যাৰ কাৰণে বতৰ অলপমান ভাল হোৱাৰ কাৰণে খেতিটো কৰিব লগা হৈছে মানে ৰখি হ'লেও তো আমি সেইবিলাক খেতিৰ ক্ষেত্ৰত আমি সমস্যাটো সমাধান কৰিব লাগিব তৃতীয়তে আমাৰ যিবিলাক মহিলা আছে চৰকাৰে কৈ আছে মহিলাসকলক মানে অগ্ৰাধিকাৰ দিব লাগে মহিলাসকলক মানে আমাৰ সমান অধিকাৰ দিব লাগে কিন্তু আমাৰ অঞ্চলত মহিলাসকলৰ কাৰণেও বিটিচি অঞ্চলত কোনো এটা আঁচনি নাই যি এটা দুটা আছে সেইখিনি মানে সাফিচিয়েণ্ট নহয় একদম খামখিয়ালি মানে কোনোবা পায় কোনোবা নাপায় যাতে সেইবিলাক ষ্টেবল হয় ধুনীয়াকৈ পৰিচালনা কৰিবৰ কাৰণে আমি প্ৰথমতে সেই কামখিনি আৰম্ভ কৰিম সকলো সমষ্টিবাসীক মই অনুৰোধ জনাম যে আহি থকা 22 তাৰিখে সকলোৱে ৰাতিপুৱাই গা পা ধুই যাতে পদুম ফুলৰ চিনত সকলোৱে যাতে 1 নম্বৰ আমাৰ পদুম ফুলৰ চিনত যাতে নিজৰ ভোটটো দান কৰে সেইখিনিকে অনুৰোধ জনালোঁ এইখিনি অনুৰোধ জনাই মোৰ কিনিতে সমাপ্ত কৰিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত